জিলা কাৰ্যালয় ধুবুৰী কাৰ্যালয়ৰ উচ্চ বৰ্গৰ চৰকাৰী কৰ্মচাৰীক বদলীকৰণ দীৰ্ঘদিনৰে পৰাই উচ্চ বৰ্গৰ সহায়ক চৰকাৰী কৰ্মচাৰীজন কাৰ্যালয়খনত অবাধে ধনৰ লেনদেন কৰি আহিছিল বুলি উঠিছে এক গুৰুতৰ অভিযোগ। উচ্চ বৰ্গৰ সহায়ক চৰকাৰী কৰ্মচাৰীজন হৈছে শ্বহীদুৰ ৰহমান মণ্ডল। বিভিন্ন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীক বিভিন্ন সময়ত কৰিছিল হাৰাশাস্তি। বিভিন্ন সময়ত হাৰাশাস্তি কৰি অহাৰ অভিযোগ বিক্ৰমহলৰ। ইপিনে শিক্ষা বিভাগৰ কৰ্মচাৰীয়ে চৰকাৰীভাৱে চৰকাৰে দিয়া আৰ্জিত ছুটি অৱসৰৰ পিছত যিখিনি ছুটি কৰ্মচাৰীজনে লৈছে সেই ছুটিখিনি কাটি শ্বহীদুৰ ৰহমান মণ্ডলে ছুটিখিনিৰ ধন কৰ্মচাৰীৰ লগত মিলিজুলি খাই অহাৰো অভিযোগ আছে। উচ্চ বৰ্গৰ কৰ্মচাৰীজনক উৎকোচ নিদিলে নকৰে শিক্ষক শিক্ষয়িত্ৰীৰ পেঞ্চনৰ কাম কাজ। শিক্ষক শিক্ষয়িত্ৰীসকলৰ MACPSৰ কাম কৰোঁতে প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীৰ 500 টকাকৈ উৎকোচ লোৱাৰ এক গুৰুতৰ অভিযোগ উঠিছে। আনকি শিক্ষক শিক্ষয়িত্ৰীসকলক হাৰাশাস্তি কৰি অহাৰো অভিযোগ আছে। উচ্চ বৰ্গৰ সহায়ক শ্বহীদুৰ ৰহমান 22 ফেব্ৰুৱাৰী তাৰিখত বিভাগীয় কৰ্তৃপক্ষই জিলাখনৰ চাপৰলৈ বদলীকৰণ কৰে। ইপিনে চৰকাৰী কৰ্মচাৰীজনে আগৰ ঠাইতে বাহাল থাকিবলৈ গুৱাহাটী দিছপুৰৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰা বুলি এক বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। এতিয়া প্ৰশ্ন হ'ল উচ্চ বৰ্গৰ সহায়ক কৰ্মচাৰীগৰাকীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই কি পদক্ষেপ লয় সেয়া হ'ব সময়ত লক্ষণীয়। চৰকাৰে বদলীকৰণ কৰিছে, তাত ক'বলগীয়া কাৰো একো নাই বা কোনো কৰ্মচাৰী নাই বা ৰাইজৰো নাই। যিহেতুকে সিহঁতে কামৰ চাৰি সিহঁতে এইবিলাক কৰে। তো মোৰ কথাটো হৈছে যে আমাৰ ধুবুৰী জিলাত আমাৰ DO অফিচত বিশেষকৈ প্ৰাথমিক শিক্ষা বিষয়ৰ কাৰ্যালয়ত দীৰ্ঘদিন ধৰি আমি এটা কথা শুনি আহিছিলোঁ যে আমাৰ যিবিলাক কৰ্মচাৰীয়ে বিশেষকৈ শিক্ষক জড়িত বৃত্তিত জড়িত যিবিলাক আমাৰ শিক্ষাগুৰুসকল আছে, ৰিটায়াৰ্ড কৰাৰ পিছত সিহঁতৰ মানে ৰিটায়াৰ্ডৰ পেঞ্চনৰ ফাইলটো লৈ পেলাই মানে দীৰ্ঘদিন ধৰি সিহঁতে বোলে ঘূৰাই থাকে বোলে আমি বিভিন্ন সূত্ৰৰ খবৰ পাইছিলোঁ। বা ইয়াৰ আগত আমিও গৈছিলোঁ বিভিন্ন মানুহৰ কামত লৈ গৈছিলোঁ, আমি শিক্ষকৰ ৰিটায়াৰ্ড পাৰ্চনৰ কাম লৈ আমি গৈছিলোঁ। কিন্তু আমি দেখিবলৈ পাইছোঁ যে সিহঁতে অনাহকতে বিনা অজুহাতত সিহঁতক মানে ঘূৰাই থাকে। সেইটো ফাইলে আমাৰ যিজনক বদলি কৰিছে শ্বহীদুৰ ৰহমান মণ্ডল ছিনিয়ৰ এছিষ্টেণ্ট হয় আৰু এই ফাইলবিলাক সি চোৱা চিতা কৰে। গতিকে বদলি কৰিছে ভাল পাইছোঁ আমি। বদলি কৰিছে এতিয়া আমি শুনিবলৈ পাইছোঁ যে সি বদলি তাত জইন নকৰি সি বোলে মানে আকৌ মানে তাতে ষ্টে কৰাৰ কাৰণে স্থগিতকৰণ কৰাৰ কাৰণে দিছপুৰত মন্ত্ৰীৰ মানে দুৱাৰে দুৱাৰে ঘূৰি আছে, MLA দুৱাৰে ঘূৰি আছে বা বিভাগীয় কৰ্তৃপক্ষৰ লগত ঘূৰি আছে। গতিকে আমি এইটো কি কৰিছোঁ অৰিহণা জনাইছোঁ যাতে এইবিলাক নহয়। যাক ট্ৰান্সফাৰ কৰিছে তাক জইন কৰে যাতে যাতে জইন কৰে, কাৰণ যিটো অচল অৱস্থা সৃষ্টি কৰিছে অফিচটোত, যাতে অফিচটোত সচল অৱস্থা আহে আৰু যিখিনি মানুহ আমাৰ অৱসৰ কৰাৰ পাছত যিটো হেৰেছমেণ্ট হয় সেইটো যাতে তাৰ হ'বলগীয়া নহয়। তাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ বা বিভাগীয় কৰ্তৃপক্ষ আমাৰ ডিৰেক্টৰ মানে প্ৰাথমিক শিক্ষা বিষয়াৰ ডিৰেক্টৰক মহোদয়াক আমি অনুৰোধ জনাইছোঁ তাতে তাত যদি বদলীকৰণ কৰা হৈছে যাতে স্থগিতকৰণ কৰা নহয়। তাৰ কাৰণে আমি ধুবুৰী জিলাৰ সচেতন মহলৰ পৰা আমি অনুৰোধ জনাইছোঁ যাতে তেখেতক কোনো পধ্যে তাক যাতে আৰু বদলীকৰণ স্থগিত নকৰে। যিটো বদলি কৰিছে তাক ইয়াৰ পৰা তাক যিটো যেই ঠাইত দিছে তাক জইন কৰিবলৈ তাক চৰকাৰীভাৱে যাতে মানে বাধ্যতামূলকভাৱে যাতে তাক জইন কৰাৰ কাৰণে ব্যৱস্থা কৰে। এইখিনি আমি উত্তৰ অঞ্চলৰ ৰাইজ হিচাপে বা ধুবুৰী জিলাৰ সচেতন নাগৰিক হিচাপে আমি অনুৰোধ জনাইছোঁ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।